আগামীকাল গোটা বিশ্বে পালিত হবে পবিত্র ঈদ। মুসলিম ধর্মাবলম্বীদের ঈদ উল জোহা কোরবানির ঈদ বলেও পরিচিত। অসম সরকারের প্রতি সমর্থন জানিয়ে এবার গরু কোরবানি থেকে বিরত থাকছে যোগীঘোপার সংখ্যালঘুরা। ঈদগাঁও কমিটিগুলির সিদ্ধান্তকে সাধুবাদ জানিয়েছে প্রশাসন। এদিকে গরু কোরবানি না দেওয়ার সিদ্ধান্তে দাম বেড়ে গিয়েছে। ছাগলের চাহিদা বেড়ে যাওয়ায় যোগীঘোপার বাজারে হু হু করে বাড়ছে ছাগলের দাম। 10 থেকে 50 হাজার টাকায় বিকোচ্ছে বিভিন্ন প্রজাতির ছাগল। একেবারে যোগীঘোপা থেকে আরো বিস্তারিত তুলে ধরছেন আমাদের প্রতিনিধি টিঙ্কু চন্দ্র দাস। আৰু ৰাজ্য জুৰি ইতিমধ্যে দেখা হৈছে যে ঈদ উল জোহাক লৈ ব্যাপক উৎসাহ উদ্দীপনা দেখা হৈছে ইছলাম ধৰ্মৰ লোকসকলৰ মাজত। আৰু এইবেলি দেখা হৈছে যে যি গো সুৰক্ষা আইন 2021 চনৰ যি আইন আছিলে আৰু এইবাৰ গো কোৰবানী নিদিয়া বুলি ইছলাম ধৰ্মৰ লোকসকলে বিভিন্ন বৰ্জন কৰিছে। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোগীঘোপাৰ বিভিন্ন সমাজে ইতিমধ্যে কিন্তু গো কোৰবানী বৰ্জন কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো যোগীঘোপাৰ বালাপাৰাত। আৰু এইবেলি দেখা হৈছে যে বালাপাৰাত গড় বজাৰ পৰিৱৰ্তে এইবাৰ দেখা হৈছে যে ছাগলী ভেড়াৰ বজাৰ আৰু বৃহৎ আকাৰৰ ছাগলী ইতিমধ্যে বিক্ৰীৰ বাবে সাজু কৰিছে। আৰু ইছলাম ধৰ্মৰ লোকসকলে আজি পুৱাৰে পৰা দেখা হৈছে যে ছাগলী ক্ৰয় কৰাত ব্যস্ত হৈ পৰিছে। আৰু বিভিন্ন আকাৰৰ ছাগলী ইতিমধ্যে বজাৰত সাজু কৰিছে। আৰু প্ৰতিটো 10,000-ৰ পৰা দেখা হৈছে যে 30,000 পৰা 40,000 টকালৈ বিক্ৰী কৰিছে। আৰু কিছু লোক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিম। আচলতে এইবেলি দেখা হৈছে গো কোৰবানীৰ পৰা বিৰত থাকি ছাগলী কোৰবানী দিব। আনহাতে বজাৰত দেখা হৈছে উভৈনদী হৈ পৰিছে ছাগলী। কি ক'ব? হয়, এইবেলি আচলতে অসম চৰকাৰৰ যি সিদ্ধান্ত, এই সিদ্ধান্তক সন্মান জনাই আমাৰ এই অঞ্চলৰ ৰাইজ মানে গৰুৰ পৰিৱৰ্তে ছাগলী কুৰবানী বা ভেড়া বিভিন্ন তেনেকুৱা বস্তু কুৰবানী দিম বুলি হয়তো আশা কৰিছে। আৰু সেইকাৰণে বিভিন্ন অঞ্চলৰ পৰা ছাগলী আমাৰ বালাপাৰা অঞ্চলত আহি মানে ভিৰ কৰিছে। আৰু বিশেষকৈ এটা বস্তু হৈছে কি, কম সময়ৰ ভিতৰত হোৱাৰ কাৰণে ছাগলীৰ দাম ইমান বাঢ়িছে যে 10,000 টকাৰ ছাগলীটো 20,000 টকা দাম হৈছে। তো এতিয়া মানুহৰ এটা সমস্যা হৈছে মানে ছাগলীৰ দাম আৰু ছাগলী হিচাপত নিমিলে, সেইটোৱে অলপ সমস্যাৰ সৃষ্টি কৰাইছে। দাম কিন্তু ক'ব লাগে যে আটাইতকৈ দামী কোনটো, কিমান দামত বিক্ৰী কৰিবা কিনি? আমাৰ ইয়াতে 35,000 টকালৈকে বিক্ৰী হৈছে ছাগলী। এটা ছাগলীৰ দাম 35,000 টকালৈকে বিক্ৰী হৈছে। দেখা হৈছে যে এনেদৰে কিন্তু এইবাৰ দেখা হৈছে যে ছাগলীৰ বজাৰত দেখা হৈছে ছাগলীৰ চাহিদা বৃদ্ধি পাইছে। আৰু এনেদৰে কিন্তু ইছলাম ধৰ্মৰ লোকসকলে দেখা হৈছে যে ছাগলী ক্ৰয় কৰাত ব্যস্ত হৈ পৰিছে। যিহেতু কাইলৈ পবিত্ৰ ঈদ উল জোহা। আৰু কিমান টকাত বিক্ৰী কৰিবৰ কাৰণে ৰাখিছে? 55,000 এইটা দুটা গ্ৰাহক আহিছে? আহিছে, এটা আহি আছে, দামো কৈছে। কিমানকৈ কয়? 35-36। হয়, যিখিনি অসম চৰকাৰৰ যিখিনি SOP আমাক দিয়া হৈছে, আমি SOPখিনি মানি লৈছোঁ। আৰু সেই SOP মানি লোৱাৰ বাবেই এইবাৰ আমি গৰুৰে কুৰবানী নকৰোঁ। যিহেতু ঈদ আমাৰ সমাগত, মাজত এটা মাত্ৰ দিন আছে, আমি ছাগলীৰে কুৰবানী কৰিম। কিন্তু যিটো সমস্যাত আমি এতিয়া ভুগিবলগীয়া হৈছে বা ৰাইজে যিটো ভুগিবলগীয়া হৈছে, যথেষ্ট মানে মূল্য বৃদ্ধি হৈছে ছাগলৰ। যিটো ছাগল আগতে হয়তো 10,000 বা 8,000 পোৱা গৈছিল, এতিয়া সেইটো 20, 22 বা 30লৈকে গৈ গৈছে তেওঁৰ মূল্য। ধন্যবাদ জনাইছো। এনেদৰে কিন্তু ইছলাম ধৰ্মী লোকসকলে আজি পুৱাৰে পৰা ব্যস্ত হৈ পৰিছে আৰু ছাগলী ক্ৰয় কৰাত। কাৰণ এইবাৰ দেখাইছে যে গৰু কুৰবানীৰ পৰা বিৰত আছে। আৰু যোগীঘোপাৰ ইতিমধ্যে বিভিন্ন সমাজে ঘোষণা কৰিছে যে এইবেলি গৰু কুৰবানী নকৰে। আনহাতে এইবেলি কিন্তু গৰুৰ পৰিৱৰ্তে কিন্তু ছাগলী, ভেড়া আদি কিন্তু দেখা হৈছে যে কুৰবানী কৰিব। আৰু যাৰ ফলত কিন্তু এইবেলি দেখা হৈছে যে পুৱাৰে পৰা যি বালাপাৰা বজাৰ আছে, বালাপাৰা বজাৰত কিন্তু অসংখ্য লোকে কিন্তু ছাগলী ক্ৰয় কৰিবলৈ কিন্তু ভিৰ কৰা পৰিলক্ষিত